বিহালীৰ তেলেংগুনীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত চৰকাৰী আঁচনিত ব্যাপক দুৰ্নীতি। বিহালী সমষ্টিৰ অন্তৰ্গত তেলেংগুনীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত চৰকাৰৰ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ অভিযোগ মতে ৯ নং ৱাৰ্ডত শ্মশানৰ নামত প্ৰায় ৮,৬০,০০০ টকা আহিছিল, কিন্তু শ্মশানখনত কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে ৰুদ্ৰসিংহ পুখুৰীৰ নামতো প্ৰায় ১২ লাখ টকাৰ আবণ্টন হৈছিল যদিও সঠিকমতে কাম নকৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় সচেতন ৰাইজে। লগতে কামৰ ফলক নথকাৰ অভিযোগ এইসকল ৰাইজৰ দাবী যে অতি সোনকালে এই কামৰ তদন্ত কৰি ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয় সচেতন ৰাইজে। আমাৰ ওচৰত স্থানীয় ৰাইজৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। আমাৰ বিশেষ অসুবিধা এইটোৱে, অসুবিধা বুলিয়ে ক'ব পাৰি, কাৰণ ৰাইজৰ কাৰণে যিখিনি সুবিধা আহিছে, প্ৰথমতে কোৱা শুনিলোঁ এইটো এটা শ্মশান খালী হ'ব আৰু এটা ৰুদ্ৰসিংহ পুখুৰী, আৰু এই পুখুৰীটোত কিমান টকা আহিছে আমি আজি পৰ্যন্ত একো নাজানো। একো লগোৱা নাই, ফলক একো লগোৱা নাই, আৰু তাৰ উপৰি মানুহক তেনেকৈ অৱগতও নকৰে, খালী কামহে কৰে। কিনো কাম কৰে এতিয়া আমি দেখাতো কাম তেনেকৈ হোৱা নেদেখিলোঁ। খালী মাত্ৰ এই পুখুৰীটো তিনিচুকীয়া এটা বনাই মাছ পুহি বুলি এবাৰ মাছো দিছিলে হ'বলাহে, কিন্তু তাৰপিছত মাছো নেদেখিলোঁ। আমি ভাবিছিলোঁ যদি ৰাইজৰ পুখুৰীৰ নামত যদি মাছ কেইটামান উন্নতি কৰে সেইটোও এটা ভাল আছিলে। শ্মশান খালী মাত্ৰ এয়া ইমানটোৱে। শ্মশান খালী কোৱাহে শুনিলোঁ যে ইয়াত পাৰ্ক বনাব আৰু ঘৰ বনাব আৰু তাৰপিছত কাৰেণ্ট লগাব, আৰু ওচৰৰ মানুহ ক'ৰবাৰ মানুহ মৰিলে আনি ইয়াতে জ্বলাব, ৰাইজৰ কষ্ট নহয়, তেনেকৈ বুলি কোৱাহে শুনিলোঁ। কিন্তু এতিয়া আমি সম্পূৰ্ণ কামখিনি হোৱাটো বিচাৰোঁ, আৰু ইয়াত তদন্ত কৰিব লাগে। আৰু নমস্কাৰ, মই হেমন্ত বিশ্ব শৰ্মা দেৱলৈ মই হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, তেখেতে যাতে উচিত তদন্তৰ কাৰণে আমাৰ ওচৰলৈ ডিচিক পঠাই নে কাক পঠাই চাই গোটেই তদন্তখিনি কৰি মেলি লৈ কামখিনি হ'ব লাগে। কাৰণ কামখিনি কৰিছিলে এজন আছিলে এপি মেম্বাৰ, এই নামটো পাহৰি গ'লোঁ, ৰবীন ঘাটোৱাৰ, আৰু ইজন আছিলে আমাৰ তেলেঙনীয়া পঞ্চায়তৰ যিগৰাকী সভানেত্ৰী আছিলে, নামটো মই পাহৰিছোঁ এতিয়া, বেয়া নাপাব। ক্ষীৰোদ দাসে মেইন আছিলে, কামবিলাক তেওঁলোকে কৰে, কিন্তু আমাক একো পাত্তাই নিদিয়ে। তেলেঙনীয়া গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডত আমি শুনামতে ৰুদ্ৰসিংহ পুখুৰী এটা আহিছে বুলি কোৱা শুনি পাইছিলোঁ, আৰু দ্বিতীয়তে শ্মশান খালীও আহিছে বুলি কোৱা শুনি পাইছিলোঁ। কিন্তু আহিছে যেতিয়া তেওঁলোকে কামবিলাক কৰিব লাগিছিল, কিন্তু এতিয়া ৰুদ্ৰসিংহ পুখুৰীও নহ'ল, শ্মশান খালীও নহ'ল। কথা হ'ল চৰকাৰে ৰাইজৰ কাৰণে পইচাটো দিছে, ৰাইজৰ কামবিলাক কৰি তেওঁলোকে দুটকা খাক, সেইটো আমাক ক'বলগীয়া একো নাই। যে কামবিলাক নকৰাকৈ যে পইচাবিলাক আত্মসাৎ কৰে, তাৰ বাবেতো চৰকাৰখনো দোষী নহয়, ৰাইজো দোষী নহয়। কথা হ'ল এজন মাফিয়াহে এইখিনি গণ্ডগোল লগাইছে। সেই মাফিয়াকেইজনক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে অনুৰোধ কৰিছোঁ তেওঁলোকৰ ওপৰত বিচাৰ এটা লওক। কিমান টকামান কাম আহিছিলে এই দুটা কাম? শ্মশান খালী নামত কিমান আহিছিলে? শ্মশান খালী নামত পহিলা ৮ লাখ বুলি কোৱা শুনি পাইছোঁ। পুখুৰীটো ১২ লাখ আহিছে বুলি কোৱা শুনি পাইছোঁ। কি বিচাৰে আপোনালোকে, কি বিচাৰে? আমি এতিয়া এটাই বিচাৰিছোঁ, আমাক কামটো কৰি দিব লাগে তেওঁলোকে, ১ নম্বৰ কথা। আৰু যদি কামটো কৰি নিদিয়ে পঞ্চায়তৰ ক্ষেত্ৰত, ইয়াৰ শিলচৰ পঞ্চায়তত আমি অকণমান ধৰ ৰাইজে বেলেগ এটা চিন্তা শ্ৰদ্ধা কৰিম। প্ৰতিনিধিসকলে কৈছে, তেওঁলোককহে দায়িত্ব ভাৰ দিছেতো, আমাকতো ৰাইজকতো দায়িত্ব ভাৰ দিয়া নাই তেওঁলোকে।